ৰাজ্যৰ বিত্ত বিভাগৰ পৰা অৱশেষত এটি কঠোৰ নিৰ্দেশনা জাৰি হৈছে। আশা কৰ্মী, অংগনবাদী কৰ্মী লগতে চৰকাৰী কৰ্মচাৰী অৰ্থাৎ পেঞ্চনাৰসকলৰ কাৰণে এটি বেয়া খবৰ। তেওঁলোকে হ'ব নোৱাৰিব অৰুণোদয়ৰ হিতাধিকাৰী। এই নিৰ্দেশনাটোৰ মূল বিষয়বস্তু আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। এতিয়াৰে পৰা কোনো নিয়মীয়া ৰেগুলাৰ আৰু কণ্টেক্সুৱেল অৰ্থাৎ ঠিকাভিত্তিক কৰ্মচাৰীয়ে তেওঁলোকৰ পৰিয়াল আৰু অৰুণোদয়ৰ আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই সন্দৰ্ভত এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত স্পষ্টভাৱে কোৱা হৈছে যে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয় আৰু LP অৰ্থাৎ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক অস্থায়ী শিক্ষক আৰু অংগনবাদী কৰ্মী লগতে মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী, আশা কৰ্মী, আশা ছুপাৰভাইজাৰ, গাঁও প্ৰধানসহ নিয়মীয়া একাংশ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। যি সুবিধা লাভ কৰি আছিল এই লাভ তেওঁলোকে সম্পূৰ্ণভাৱে গাইডলাইন ভায়োলেট কৰা বুলি কৈছে। ইয়াৰ দ্বাৰা উলংঘা কৰা হৈছে আঁচনিখনৰ গাইডলাইন। ইয়াৰ পৰিপ্ৰেক্ষিতত আঁচনিখনৰ সুবিধা লাভ কৰি থকা চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল বাধ্যতামূলকভাৱে এই সুবিধা পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে অহা 24 ডিচেম্বৰ। ইয়াৰ অন্যথা সংশ্লিষ্ট কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে। গতিকে একেটা নিৰ্দেশনা কাৰ্যকৰী হ'ব বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি একেবাৰে LP স্কুলৰ পৰা শিক্ষকলৈকে, লগতে শিক্ষাভিত্তিক কণ্টেক্সুৱেল শিক্ষক যিবিলাক আছে তেওঁলোকৰ ক্ষেত্ৰতো। আৰু অন্তৰ্ভুক্ত হৈ থকা সকলে 24 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব পৰিত্যাগ, অন্যথা অনুশাসনমূলক ব্যৱস্থাৰ হুংকাৰ দিয়া হৈছে। গতিকে আশা কৰ্মী, অংগনবাদী কৰ্মী, ছুপাৰভাইজাৰ আৰু অন্যান্য গাঁও প্ৰধান তেওঁলোকে অচিৰেই এই সুবিধাৰ পৰা পৰিত্যাগ কৰিব লাগিব। অৰুণোদয়ৰ আঁচনিৰ পৰা তেওঁলোকে চাৰেণ্ডাৰ হ'ব লাগিব, অন্যথা চৰকাৰে ল'ব কঠোৰ বিধি ব্যৱস্থা। গতিকে আপোনালোকে অতি সোনকালেই এই অৰুণোদয় আঁচনিখন বন্ধ কৰি দিয়ক। ধন্যবাদ।